এয়া ভাত কেৰেলা পাঁচটা, এই ঘৰৰে ভাত কেৰেলা, সেইকাৰণে মই বাকলিটো গুচাই দিয়া নাই আৰু এনেকৈ বইল হ'ব দিম। সৰু সৰুকৈ কাটি ল'ম। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এই পিঁয়াজ এটা, এইটো সৰু সৰুকৈ কুটিখিনি ইয়াত দি দিম। সেইখিনি পিঁয়াজ সৰু সৰুকৈ কুটি থৈছিলোঁ ইয়াত মিলাই দিম। এতিয়া পিঁয়াজখিনি দি দিছোঁ। ইয়াত নিমখ যিমানখিনি লাগে বুলি ভাবে দিব পাৰে। এতিয়া ইয়াত দিম এয়া আচাৰৰ তেল। এয়া হৈছে আপোনাৰ ভোট জলকীয়া, তাত আমাৰ ঘৰুৱা যি জলকীয়া, সেইবিলাক চব জলকীয়া তেলত দি থোৱা আছে। এয়া আপোনাৰ 1 চামুচ দি দিম। এইখিনি বিৰাটে জ্বলা, মই সেইকাৰণে এইখিনি হাতেৰে নুচোঁ, কিন্তু চামুচেৰে সানিম। এইটো আপোনালোকে ভাতৰ লগত চাটনি কৰি খাব পাৰে। পিঁয়াজটো কম বেছি আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰে। কিন্তু ইয়াত কেঁচা তেলৰ আচাৰৰ গোন্ধটোৱে মানে ধুনীয়া আছে, আৰু এইটোৱে আপোনাৰ এই ভাতকেৰেলা পিটিকাখিনি সোৱাদ কৰিব। এই আচাৰটো আপোনাৰ মোৰ আজি 3 বছৰমান হ'ল চাগে। কেঁচা তেলত জলকীয়া দি থৈ দিছোঁ। গৰমত ভাত খাব মন নগ'লে এবাৰ এনেকৈ বনাই চাবচোন।